আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিও হৈ গ'ল আমিও ল'ব নিদিও আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিও কথা ক'ব খুজিছো নাই আমিনুল সাহেব আপুনি শুনিল পিছৰ লাইনটো পিছত ক'ব এজন মই ইয়াতে উঠি মই মোৰ যদি পুৰাটো শুনে আপোনালোক শান্তি পাব মানুহখিনিয়ে শান্তি পাব যদি ক'ব নিদিয়ে অশান্তি হৈ থাকিব শুনিল অসত্য মই কেতিয়াও নকওঁ আৰে আপোনাক প্লিজ প্লিজ শুনো ঠিক আছে তেতিয়াহ'লে ফেচবুকটো অসত্য হ'ব মই কালি আপোনাক স্ক্ৰীনশ্বট বিলাক আনি দি দিম না ৰাতিপুৱা অধ্যক্ষ মহোদয় যদি মোক স্ক্ৰীনশ্বট বিলাক লাগে ৰাতিপুৱা মই স্ক্ৰীনশ্বট বিলাক দি দিম মই ক'ব খোজা কথাটো হ'ল যে ৰিচিভিং এণ্ডত যেতিয়া আমি সকলো আছো যিটো পক্ষলৈকে গোল মাৰিম কেতিয়াবা গোল আমালৈকেও আহে সেইকাৰণে যিবিলাক আমি ৰিচিভিং এণ্ডত থকা মানুহ সদায় সংযম যেতিয়া আমি ৰক্ষা কৰোঁ তেতিয়া সব কথা সংযমৰ মাজেৰে চলি যায় মই এটু কোৱা নাই যে মাৰোৱাৰী যেতিয়া ভালনাৰেবল হয় আমি জপিয়াই পৰো বঙালী ভালনাৰেবল হলে আমি জপিয়াই পৰো যেতিয়া মাইনৰিটি ভালনাৰেবল হয় তেতিয়া আপোনালোকে আপত্তি কৰে ভালনাৰেবল সকলো হ'ব পাৰে এখন অসমত বহুদা বিভক্ত আৰু ইয়াত এখন মাল্টি এথেনিক সোসাইটি আৰে মইতো লওঁৱে এইটো মোৰ আইডিয়লজি আৰে মইতো লওঁৱে আৰে ভাই অধ্যক্ষ মহোদয় এখেতসকলে শুনিব খোজাই নাই গতিকে শুনিব নুখুজিলে মোৰ কৈ লাভ নাই শুনিব আচ্ছা আপোনালোকে উঠাই কিয় যদি শুনিবই নোৱাৰে আপোনালোকে যদি মোৰ কথা শুনিব ইমান ভয়ে খায় এই কথাবোৰ আনে কিয় আৰে মানুহ ইমান ভয়াতুৰ হ'ব নালাগে নহয় আচ্ছা এতিয়া আজি আপোনালোকে এখন ডাঙৰ জুই লগাই দিলে আচ্ছা আজি আপোনালোকে ইয়াত বহি অখিল গগৈ ডাঙৰে আৰে প্লিজ মই ক'লো আপুনি যি কৰে কৰক হাউচত কি কৰিব আৰে মই ক'লো আপুনি মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অলপ শুনক কাৰ পৰা শুনিব আপুনি এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে অখিল গগৈ ডাঙৰীয়া মই যি বাহিৰত কৈছো এটা হাউচত ক মোক যি কৰে কৰক ৰ'ব আজি আৰে মই ক'লো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া মই ক'লো এটা আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই আৰে অখিল গগৈ ডাঙৰীয়া আপোনাকতো উত্তৰ লাগে ন 2009 আপুনি শুনকচোন উত্তৰটো চাই আহিছো বাদ দিয়ক আপোনাৰতো উপায় নাই আপুনি শুনিবই লাগিব কি কৰিব আপুনি মোক ক'ব হাউচত মই কাক মাতি আনিম নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে মই কাক মাতি আনিম আপোনাৰ কথাটো উত্তৰ দিবলৈ মই যদি উত্তৰ নিদিওঁ কোনে উত্তৰ দিব এতিয়া আপোনালোকক আৰে হে ভগৱান আৰে নাই এতিয়া কি কৰোঁ মই ক'লো এতিয়া আপুনি মোক কি কৰিব এক মিনিট নাই মই আৰে টিভিত চাই আছে নহয় মানুহে আৰু মোকো চাই আছে গতিকে মানুহে গম পাব কোন কাৰ ফালে গতিকে লাইভ টেলিকাষ্ট হৈ আছে ময়ো এনজয় কৰি আছো মোৰ কোনো আপত্তি নাই প্লিজ সাইলেন্ট প্লিজ টিভিত অসমৰ মানুহে চাই আছে মই মোৰ আদৰ্শত আছো গতিকে মানুহে মোক ভাল পাব গতিকে ইয়াত কৰিলে কৈ থাকক একদম প্লিজ আপুনি হৈ থাকক কৈ থাকক মই শুনি আছো প্লিজ আৰে ক'বলৈ দিয়কচোন মাননীয় এতিয়া কথাটো ইয়াতে এক মিনিট মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশন কৰে কৰি থাকক মইতো তাত নাই আচ্ছা অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে আজি চক জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে আৰে মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই বাজ মই পক্ষ ল'মেই প্লিজ যি কৰে কৰক না
মই লমেই কব দিয়কচোন মই লমেই নাই কবতো দিয়ক লমেই আরে কি লাগে এতিয়া আরে নহয় নহয় মই তেও আৰাম আপোনালোকে যদি নুশুনাকৈ আপোনালোকে মোক ষ্টেটমেণ্ট দিবই দিয়া নাই হ'ব কি কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোক পঢ়িলে শুনক আচ্ছা আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই হাৰি কিয় যাব কওকচোন নহয় কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ মই